তাৰপৰা মানে টচৰ পোহৰ এটা আহিছে ভিতৰৰ পৰা আহিছে নে ক'ৰবাৰ আহিছে নহয় মানে সেইটো চাইডৰ পৰা আহিছে বুলি আমি অনুভৱ কৰিছোঁ মানে আমি মানে লক্ষ্য কৰা নাই এনেকৈ ঘূৰি চোৱা নাই ক'ৰপৰা মাৰিছে বুলি পোহৰ মানে খেলি মেলিকৈ মাৰিছে বুলি কৈছোঁ আৰু এই মুহূৰ্তত আপোনালোকৰ বাবে সুনীল গগৈ নিৰুদ্দেশ আৰু জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডৰ অন্য এটা ব্ৰেকিং নিউজ সুনীল গগৈ নিৰুদ্দেশ আৰু জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডৰ লগত হাঙুৰ খাই পৰিছে অন্য এজন ব্যক্তি এই ব্যক্তিজনৰ এক বিস্ফোৰক মন্তব্য এই ব্যক্তিজন হৈছে সুনীল গগৈ পুত্ৰ সৌৰভ গগৈ সহপাঠী তেওঁৰ নাম হৈছে জিন্তু চমুৱা আচলতে জিন্তু চমুৱাই কি কৈ গ'ল মিডিয়াৰ আগত আপোনালোকৰ আগত সম্পূৰ্ণ প্ৰতিবেদন দেখুৱাম প্ৰতিবেদনটো শেষলৈকে চাব সম্পূৰ্ণ কথাখিনি বুজি পাব তাৰ আগতে আপোনালোকক ক'ব খুজিছোঁ আজি যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব লগতে প্ৰতিবেদনসমূহ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব তেনেহ'লে পলম নকৰোঁ আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ সঞ্চালকৰ মন্তব্য জিন্তু চমুৱাই 29 জুনত গোগামুখ ষ্টেচনৰ পৰা আনিছিল সুনীল গগৈ নিশা ঘটনাস্থলীৰ সমীপত কি দেখিছিল জিন্তু চমুৱাই টৰ্চৰ পোহৰেৰে কোনে দিছিল সংকেত চিআইডিয়ে ঘটনা সন্দৰ্ভত সোধা পোছা কৰিছে যুৱকজনক আন এটা ব্ৰেকিং এই মুহূৰ্তত জনাইছোঁ প্ৰসংগ হৈছে জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ড আৰু এতিয়ালৈকে যিহেতু সুনীল গগৈ সন্দৰ্ভত কোনো ধৰণৰ সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই চিআইডিয়ে আনকি জাহাংগীৰ হুছেইনৰ চিহ্ন মুণ্ডও আনকি লাভ কৰা নাই চিআইডিয়ে তদন্ত প্ৰক্ৰিয়া আগবাঢ়িছে আন এটা তথ্য এই মুহূৰ্তত জনাইছোঁ যে জাহাংগীৰ হুছেইন সন্দৰ্ভত যেহেতু এই ঘটনাটোৰ তদন্ত আগবাঢ়িছে আৰু ঘটনা সন্দৰ্ভত জেলাৰ মাজতে আন এটা চাঞ্চল্যকৰ খবৰ আহিছে যে সুনীল গগৈৰ পুত্ৰৰ সহপাঠীয়ে এই চাঞ্চল্যকৰ মন্তব্যটো কৰিছে জিন্তু চমুৱাই 29 জুনত গোগামুখ ষ্টেচনৰ পৰা আনিছিল সুনীল গগৈ নিশা ঘটনাস্থলীৰ সমীপত কি দেখিছিল জিন্তু চমুৱা নামৰ এই কিশোৰগৰাকী টৰ্চৰ পোহৰেৰে কোনে দিছিল সংকেত চিআইডিয়ে ঘটনা সন্দৰ্ভত এই যুৱকজনক সোধা পোছা অব্যাহত ৰাখিছে বুলি জানিব পাৰিছে মোৰ নামটো জিন্তু চমুৱা মই 1 তাৰিখৰ দিনা আনি প্ৰথম গৈছিলোঁ প্ৰাথমিক পৰা আহি ঢকুৱাখানা গৈছিলোঁ ঢকুৱাখানাৰ পৰা আহি পিনি লগৰ মোৰ দুজন মানে মোক থাকি সৰুৱা বা আমিকেইটা ক'লোঁ যে ব'লা সেইডোখৰতে অকণমান ৰং দে বুলি এই নতুনকৈ বনোৱা ৰাস্তাটো লাভ উঠাওঁ মোৰ এতিয়া বস্তু তাৰপৰা সেইডোখৰ ৰৈ আছিলোঁ ফটোও মাৰিছোঁ আমি তাৰপৰা কথাও পাতি আছোঁ ফোনতো কথা পাতিছোঁ আমি গোটেইকেইটা লগ খাইও কথা পাতিছোঁ তেনেকৈ পাতি আছোঁ কিমান সময় আছিলে এতিয়া আমি 8:10 মানত আমি সেইডোখৰত মানে ৰৈছোঁগৈ প্ৰায় 45 মিনিট 40 মিনিট আমি সেইডোখৰত আছিলোঁ সন্ধিয়া তাৰপৰা 8:30 9টামান ভিতৰতে হ'ব তাৰপৰা মানে টচৰ পোহৰ এটা আহিছে ভিতৰৰ পৰা আহিছে নে ক'ৰবাৰ আহিছে নহয় মানে সেইটো চাইডৰ পৰা আহিছে বুলি আমি অনুভৱ কৰিছোঁ মানে আমি মানে লক্ষ্য কৰা নাই এনেকৈ ঘূৰি চোৱা নাই ক'ৰপৰা মাৰিছে বুলি পোহৰ মানে খেলি মেলিকৈ মাৰিছে বুলি কৈছোঁ আৰু গাড়ী মটৰ চাইকেলো অহা যোৱা কৰি আছে আমি সেইবিলাক ইমান মন কৰা নাই তাৰপৰা ঘৰলৈ আহোঁতে আমি লাভৰ দোকানত সোমাই পিনি ঘৰলৈ থৈছোঁ কিবা এটা খাই পিনি তাৰপিছত ৰাতি কেতিয়া গম পালোঁ ৰাতি ল'ৰাটোৱে ফোন কৰিছিলে 1:13 দাদা কিবা এটা হৈছে তই আহচোন জলদি মই কি হৈছে বুলি সুধিছোঁ মই ভাবিছোঁ কি প্ৰেছাৰ হ'ল নেকি বুলি তাৰপৰা এনেকৈ ফোনে মাক লগত জগালোঁ মই মায়ে মই গৈ পিনি তাহাঁতৰ ঘৰলৈ গ'লোঁ বাইক লৈ লগত টিটি গৈছোঁ সেইখিনি মই বৰষুণ দি আছে তাৰপিছত মই বিচাৰি ফুৰি আছোঁ নীলা কৰিছে তাৰ ঘৰত নাই তাৰপৰা ক'লে বোলে চুমনিত আছে মই ভাবিছোঁ চুমনিত প্ৰেছাৰ হৈ কিবা পেছৰ তলত এনেকৈ মানে বাঁহজোপাৰ তলত আছে বুলি কৈছে প্ৰেছাৰ চেছাৰ হ'ল বুলি তাৰপৰা গাঁওবুঢ়াক মই আনিব যোৱালৈকে মানে মই গমেই নাপাওঁ যে এনেকৈ জ্বলাই থৈ গ'ল গাঁওবুঢ়াক তোমাকে আনিব হয় মই আনিব গৈছিলোঁ মই আৰু তেওঁ চুচুৰা গৈছিলে তুমি তাত গৈ কি দেখিলা তাত মই তালৈ সেইদিনানি মই নগ'লে ৰাতিপুৱাহে গৈছোঁ অহাৰ পিছত ৰাতিপুৱা পোহৰ হওঁতে গৈছোঁ তহে অকণমান জগা এটা দেখিলোঁ চলি থকা তাৰপৰা তোমাক চিআইডিয়ে মাতি পেলাই কি হৈছে একেখিনি সুধিছে তাত কি কৰি আছিলি ক'লৈ গৈছিলি কেলৈ গৈছিলি সেইবিলাকে সুধি আছে কি কাৰণে গৈছিলি তাত সুধিছে মই ক'লো আমি ডেকালা আমি সদায় অহা যোৱা কৰোঁ তেওঁ ওচৰ গোটেইখিনি সুধিলেও গম পাব আমি তালৈ আমি যাওঁ ফটো চটো মাৰোঁ বোলে এনেই ওলাই গৈছিলোঁ আজি বোলে মানে সেই 1 জুন বুলিয়ে কথা নাই মানে তাৰ আগতো আমি সেইডোখৰতে ৰখোঁ মানে প্ৰায় গৈ থাকোঁ মানে ৰাস্তাটো বনাই মানে কাহানিবাৰটো 4-5 পাকো হৈ যায় দিনত তেনেকুৱা গাড়ীখন মানে মই মোৰ কামতো নিওঁ তেওঁলোকৰ কামতো নিওঁ তেওঁলোকক কিবা এটা কৰিব ক'লে মই কৰি দিওঁ কামৰ জেগাত যাবলৈ ক'লে হয় গোগামুখৰ পৰা আনিছিলোঁ লগত এই সুনীল গগৈ মাক আছিলে তাৰপৰা মোৰ সেই আগতে পঢ়া চিনি পোৱা মানে বা এজনী আহিছিলোঁ সেইবিলাক বিষয়ে একোৱে কোৱা নাই মই গুৱাহাটীত তেওঁ কি কাৰণে আছে তেওঁ অফিচৰ কামত গৈছোঁ বুলি কৈছে তাৰপৰা কেতিয়া আহিব এনেকৈ ফোন কৰি কেতিয়াবা সোধোঁ তাৰপৰা কৈছে অফিচৰ কামটো কৰা নাই যাম আৰু হ'লে বুলি কয় তাৰপৰা মই বেলেগৰ মুখত মানে মানুহৰ শুনিছিলোঁ যে 80 লাখ টকা জয়ন্ত গোস্বামী এনেকৈ ভৰাই দিলে তুমি আগতে দেখা তেওঁ মোৰটো অকণমান মানে বহুত ডিপ্ৰেশ্যনত থকা আগতে লাগিছিলে আগতে যেনেকৈ নামি পিনে হাঁহি পিনে আমাক হেৰি কৰে কথা কয় কিবা কয় কিন্তু সেইদিনানি তেওঁ মানে বহুত ভয় গায় মানে এতিয়া এনেকৈ মানে মাকক হাতত ধৰি লৈছে ন গোটেই 4 গানটো এনেকৈ মানে চাই আহিছে মানে
বা এটেক কৰিব নেকি বুলি তেনেকুৱা সম্ভৱ, কিন্তু মই তেতিয়ালৈকে গম নাপাওঁ। তেওঁ বহুত ডিপ্ৰেশ্যনত আছিলে।